নমস্কাৰ এটি দুখৰ কথা যোৱাকালি মৰ্নিং বুলে ইয়াত ডিফুট মই ইয়াত ডিফুট নাছিলোঁ মই হামৰেনত আছিলোঁ 2 দিন তাতে আছিলোঁ আৰু আজিও মই ডিফুট নাছিলোঁ মই ডংহাপ ফালে আছিলোঁ ডংহাপ মানেহে ডেনগাঁও ফালে আৰু যোৱাকালি মৰ্নিঙত বুলে কিছু বিজেপি ওয়ার্কার্স সকলে বুলি কৈছে হুকুম সিং তেৰণ বুলি আমাৰ এপিএইচএলসি মানুহ হয় তেওঁ আমাৰ অফিস বিয়াৰাৰো হয় আৰু তেওঁ এক্টৰো হয় গায়ক হয় তেওঁৰ ঘৰত গৈ পেলাই তেওঁ খুব পিটিলে বুলি শুনিছো এইটো কৰাটো ঠিক নহয় আমি কাৰ্বি আৰু হিল ট্ৰাইব সকলে ইয়াত ডিমাসা বা অন্য হিল ট্ৰাইব সকলে আৰু আদিবাসী আৰু খিলঞ্জীয়া অসমীয়া সকলো আমি অটোনমাস স্টেট হে বিচাৰিছো আন্ডাৰ আৰ্টিকল 244A আৰু 6 শিডিউল টো আকৌ শক্তিশালী কৰিব লাগে বুলি আমি যুঁজি আছো ডিমান্ড কৰি আছো কিন্তু আমি কাৰ্বি সকলৰ মাজত বা ট্ৰাইবেল সকলৰ মাজত আদিবাসী সকলৰ লগত বা খিলঞ্জীয়া অসমীয়া সকলৰ লগত আমি কাজিয়া কৰা মাৰপিট কৰা এইবিলাকটো ভাল নহয় আমি এপিএইচএলসি এ সদায় আমি কৈ থাকো আমি পিসফুলি হে নন ভায়োলেন্টলি হে কাম কৰিব লাগে এটা ভয়ংকৰ কথা হৈছে এই তেনেকুৱা ধৰণৰ সিচুৱেশন তেনেকুৱা ধৰণৰ মাৰামাৰি ঘৰ জ্বলোৱা একেবাৰে মানুহ মাৰি পেলোৱা এনেকুৱা 20 বছৰ মান আগতে হৈছিল তেতিয়া সিপিআইএমএল আৰু এএসডিসি সকলৰ মাজত বুলি কৈছিল এএসডিসি আৰু সিপিআইএমএল টো একেলগে আছিল তেওঁলোকে অটোনমাস স্টেট বিচাৰি আছিল আন্ডাৰ আৰ্টিকল 244A কনস্টিটিউশন অফ ইন্ডিয়া হেতু বুলি বিচাৰি আছিল অটোনমাস স্টেট ক্ৰিয়েট কৰিবলৈ তো ইন্ডিয়া গভৰ্নমেন্ট হে তাৰ শক্তি আছে তেওঁলোকে কৰিব লাগে আৰু আসাম গভৰ্নমেন্ট টো সাপোৰ্ট কৰিব লাগে কিন্তু আমি আসাম গভৰ্নমেন্টৰ লগত কাজিয়া নকৰি ইন্ডিয়া গভৰ্নমেন্টৰ লগত কাজিয়া নকৰি আমাৰ কাৰ্বি সকলৰ মাজত হে কাজিয়া কৰি মাৰপিট কৰি মাৰামাৰি বহুত মানুহ মৰিলে হে সময়ত ঘৰ সৰ জ্বলালে ইমান এটা দুখৰ কথা আৰু লাজৰ কথা এইবাৰো আকৌ হবলৈ আকৌ আৰম্ভ কৰিছে সেই কাৰণে মই এপিএইচএলসি ফালৰ পৰা এপিএইচএলসি সভাপতি হৈ মই সকলোকে অনুৰোধ জনাইছো যে আমি শান্তি ৰাখিব লাগে আৰু শান্তি মতে নন ভায়োলেন্ট একো ভায়োলেন্স নকৰাকৈ আমি অটোনমাস স্টেট বিচাৰা কাম কৰিব লাগে ডিমান্ড কৰা কাম কৰিব লাগে আৰু 6 শিডিউল শক্তিশালী কৰিবলৈ কাম আমি ডিমান্ড কৰিব লাগে আৰু কৰিব লাগে কিন্তু আমি ফিজিক্যাল এসল্ট ফিজিক্যাল মাৰামাৰি এইটো কেতিয়াও কৰিব নালাগে ঘৰলৈ তেওঁলোকে গৈ পেলাই বান্ধি কৰা কিবা কিবি এইবিলাক কৰাটো ঠিক নহয় বুলি সকলোৱে মই বুলি নহয় সকলোৱে এইটো মোৰ একমত সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো যে এই 20 বছৰৰ আগৰ ঘটনা আগৰ সিস্টেম এতিয়া আকৌ আনিব নালাগে সকলো কাৰ্বি আৰু অনা কাৰ্বি ট্ৰাইব সকলে আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সকলৰ মাজত আমি সকলোৱে শান্তিভাৱে থাকিব লাগে আৰু বেলেগ সকলৰ লগত যে মই কাজিয়া কৰিব লাগে বুলি মই কবলৈ যোৱা নাই তেওঁলোকৰটো বেলেগ কথা তেওঁলোকে অটোনমাস স্টেটো নিবিচাৰে 6 শিডিউল শক্তিশালী হ'ব লাগে বুলি তেওঁলোকে নিবিচাৰে সেইটো কবলৈ কথা নাই আমি কবলৈ নাযাওঁ
কিন্তু আমাৰ মাজত কাজিয়া কৰা আৰু মাৰামাৰি ঘৰ জ্বলোৱা ঘৰ বান্ধা এইবিলাক কাম আমি কৰিব নালাগে আমি শান্তিভাৱে সকলো কাম ডেমক্ৰেটিকভাৱে গণতন্ত্ৰ সিস্টেমতেহে আমি কাম কৰিব লাগে বুলি মই সকলোকে অনুৰোধ জনাইছিল নমস্কাৰ